নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰথমটো খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি অসমলৈ আহি প্ৰায় 18,000 কোটি টকাৰ আধাৰশিলা নিৰ্মাণ কৰি থৈ গ'ল। এই কাৰ্যসূচীত তেওঁ দৰং মেডিকেল কলেজৰ আধাৰশিলা, GNM স্কুলৰ আৰু নাৰ্ছিং কলেজৰ আধাৰশিলা স্থাপন কৰিছে। দ্বিতীয় খবৰটো হৈছে শিৱসাগৰৰ ONGC আকৌ লাগিল জুই। শিৱসাগৰৰ লাইফলিং তেল খাদত লাগিছে এই জুই। বিতৰ্কিত প্ৰতিষ্ঠান SK পেট্ৰই কাৰ্য সম্পন্ন কৰি থাকোঁতে লাগিছিল এই জুই। তৃতীয়টো খবৰ হৈছে যোৱাকালি 4:11 গোটেই সমগ্ৰ অসম জোকাৰি যোৱা এটা ভূমিকম্পৰ সৃষ্টি হৈছিল। এই ভূমিকম্পটোৰ মেগনিটিউড আছিল 5.9। এই ভূমিকম্পটোৱে অসমেই নহয়, মেঘালয়, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যকো কঁপাই তুলিছিল। ইয়াৰ পিছতে আৰু কেইটামান ভূমিকম্প সৰু ভূমিকম্প হৈছিল। আজিলৈ ইমানেই। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।